ধুৰন্ধৰ বদমাছ ফাঁকিবাজ মানে তেওঁ যিমানেই লম্পট হ'ব, তেওঁ যিমানেই আপোনাৰ নীলাজ হ'ব, তেওঁ যিমানেই লোভী হ'ব, তেওঁ যিমানেই ধান্দাবাজ হ'ব, সিমানেই আজিকালি ৰাজনীতিত তেওঁৰ কদৰ বেছি, তেওঁ বেছি গুৰুত্ব পায়। শেহতীয়া দুটামান মাত্ৰ উদাহৰণ দিম কেনেকৈ বদমাছ ধুৰন্ধৰে বৰ্তমান ৰাজনীতিত ভিৰ কৰিছে। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে যিকেইজন বদমাছে মানে চূড়ান্ত নিৰ্লজ্জতা প্ৰকাশ কৰি ৰাজনীতিৰ নামত নিজকে মানে আপোনাৰ অতি পণ্য সামগ্ৰীত পৰিণত কৰিছে, তাৰহে দুটামান উদাহৰণ দিব খুজিছোঁ। এতিয়া প্ৰথমতে চাওক ভূপেন বৰা, তেওঁৰ কথাটো প্ৰত্যেকেই গম পালে। ভূপেন বৰা কি মাল, কেনেকুৱা মক্কেল, কেনেকুৱা ধুৰন্ধৰ বদমাছ চবেই গম পালে। ভূপেন বৰাৰ পিছত ক'ব খুজিছোঁ AUDFৰ কৰিমুদ্দিন ভূঞা। আৰু এই কৰিমুদ্দিন ভূঞা মালটোৱে এনেকুৱা মাল, ই অকল AUDFৰ পৰা অসম গণ পৰিষদত যোগদান কৰিয়ে ক্ষান্ত থকা নাই, এওঁ প্ৰাক্তন জাতীয়তাবাদী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখতো ৰামচৰ এটা দিছে। কেনেকে শুনক। অসম আন্দোলনৰ বিৰোধী আছিল কৰিমুদ্দিন বৰভূঞা, আৰু সেই কৰিমুদ্দিন বৰভূঞাই এতিয়া অসম আন্দোলনৰ ফলশ্ৰুতিত গঠন হোৱা দলটোত যোগদান কৰিছে। যোগদান কৰি তেওঁ কৈছে যে তেওঁ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিহে যোগদান কৰিছে। আনহাতে তেওঁ এই পৰ্যন্ত কৈছে যে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে যদি বিজেপিত যোগদান কৰিব পাৰে, মই কিয় অসম গণ পৰিষদত যোগদান কৰিব নোৱাৰো। হয়, ঠিকেই। আৰু কৰিমুদ্দিনক এক হিচাপত কিন্তু ধন্যবাদো দিব পাৰি। এইকাৰণে ধন্যবাদ দিব পাৰি, তেওঁ সৰ্বানন্দ সোণোৱালক গোটেই নাঙত কৰি দিলে, কাপোৰখন খুলি দিলে। ঠিকেই। যি সৰ্বানন্দ সোণোৱালে জাতীয় নায়কৰ আখ্যা পাইছিল, যাক লৈ জাতিয়ে কিবা এটা বিশ্বাস কৰিছিল, যাৰ ওপৰত জাতিৰ আস্থা আছিল, তেওঁ কি কৰিলে? এটা ৰাতিত গেৰুৱা হ'ল। আৰু কি কৰি গেৰুৱা হ'ল? অসম গণ পৰিষদৰ পৰা। আৰু ক'ৰ পৰা অসম গণ পৰিষদলৈ আহিল? ছাত্ৰ সন্থাৰ পৰা। আৰু ছাত্ৰ সন্থা কি? কথাবোৰ প্ৰত্যেকেই জানে। গতিকে এইসকল ধুৰন্ধৰে এতিয়া আমাৰ গোটেই ব্যৱস্থাটো চলাবলৈ আহিছে। মই সৰ্বানন্দ সোণোৱালৰ কথাটো কৰিমুদ্দিনৰ প্ৰসংগতে টানিলো। আনহাতে নলবাৰীৰ ৰাজনীতিটো চাওক। নলবাৰীত আৰু কি ধৰণৰ কি পৰ্যায়ৰ ৰাজনীতি কৰি আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। সেইবুলি মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ২০২৬ৰ ধুৰন্ধৰ বুলি ক'ব খোজা নাই। ২০২৬ৰ নলবাৰীৰ নিৰ্বাচনৰ অন্যতম এজন ধুৰন্ধৰ হ'ল, অৱশ্যে তেওঁ পিলপিলীয়া ধুৰন্ধৰ, মানে বৰ বিশেষ শক্তিশালী ধুৰন্ধৰ নহয়, তথাপিও ধুৰন্ধৰৰ শাৰীত ৰাখিব পাৰি ৰাতুল কলিতা নামৰ ল'ৰাজনক। কেইদিনমান আগলৈকে চৰ খাইছিল, কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি চৰ খাই ডাঙৰ মানুহ হ'ল। তেওঁ নলবাৰীৰ পৰা ৫০,০০০ টকা দি প্ৰাৰ্থিত্বৰ কাৰণে আবেদনো কৰিলে। কেনেকুৱা কংগ্ৰেছী তেওঁ। তেওঁ কেইদিনমান আগলৈকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আপোনাৰ শিৰহাকৰ ঘৰবোৰ অবৈধ দখলবোৰ দেখুৱাই দেখুৱাই ভিডিঅ' কৰিছিল। বন্দাজান এয়া বৃহৎ জলাশয়, আৰু এই জলাশয় বন্ধ কৰি এইটো নতুনকৈ ৰাস্তা বনাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। কাৰণটো কি আপোনালোকক মই দেখাইছো। কাৰণটো আপুনি এইফালে ঘূৰি দিলে আপুনি দেখা পাব, এই যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ এইটো ঘৰ, আৰু এই জয়ন্ত কেনেকে গিৰগাই চুৰত লিপ্ত হৈছে, তেওঁ কেনেকে নলবাৰীৰ নলা নৰ্দমাৰ নামত বিয়াগম কেলেংকাৰী সংঘটিত কৰিছে, এই কথাবোৰ কৈছিল। বিজেপিলৈ যোৱাৰ কেইদিনমান আগতে তেওঁ প্ৰেছ মিট দিছিল জয়ন্তৰ বিৰুদ্ধে, আৰু কেইদিনমান পিছত কি হ'ল? জয়ন্তৰ লগত থিয় হৈ ভাৰত মাতা কি জয়। ইমান ধুৰন্ধৰ মানে এওঁলোক এনেও তাৰমানে বেলেগ দলত গ'লেই হৈ, এওঁলোকে কেৱল অজনটো বঢ়াইছে। এতিয়া ৰাতুল কলিতা নামৰ ল'ৰাজনে কোনোবাই ক'ব পাৰিবনে তেওঁক যদি কংগ্ৰেছে টিকট দিলেহেঁতেন, কিবা কাৰণত তেওঁ জয় হলহেঁতেন, কংগ্ৰেছত থাকিলহেঁতেন নেকি? আৰু ৰাতুল কলিতাক কোনে প্ৰজেক্ট কৰিছিল? জয়ন্ত মল্ল বৰুৱাই। আৰু জয়ন্ত মল্ল বৰুৱাই এইকাৰণে প্ৰজেক্ট কৰিছিল, জয়ন্ত মল্ল বৰুৱাৰ বিপৰীতে যদি অশোক শৰ্মা হয়, জয়ন্ত মল্ল বৰুৱাৰ কাৰণে টান হ'ব। কাৰণ জয়ন্ত মল্ল বৰুৱাৰ অহংকাৰৰ উৎপাতত নলবাৰী সমষ্টিৰ একাংশই তেওঁক বেয়া পোৱা আৰম্ভ কৰিছে। আৰু তেওঁ নলবাৰী সদৰ কেন্দ্ৰিক যি উন্নয়ন, সেই উন্নয়নে নলবাৰী সমষ্টিৰ চাৰিওটা দিশ চুব পৰা নাই, বিভিন্ন কাৰণ আছে। তথাপিও ক'লো, গতিকে এই ধৰণৰ ৰাজনীতিত লিপ্ত হৈছিল জয়ন্ত মল্ল বৰুৱাই। কংগ্ৰেছত থকা ৰাতুল কলিতাক প্ৰজেক্ট কৰি টিকট বিচাৰিছিল, আৰু হয়তো গৌৰৱ গগৈয়ে এওঁলোকৰ ফুংফাং কথাবোৰ কিবা কাৰণত গম পালে আৰু টিকট নিদিলে। আৰু টিকট নিদিয়াৰ ২৪ ঘণ্টাৰ পিছত বিজেপিত গ'ল। কি আদৰ্শ চাওকচোন, কিমান ধুৰন্ধৰ এওঁলোকে, কিমান সুবিধাবাদী। আৰু এই সুবিধাটো তৈয়াৰ কৰিবৰ কাৰণে এওঁলোকে নাটক কৰিছিল কংগ্ৰেছত থকাৰ সময়ত। আৰু এই নাটকখন কেৱল কংগ্ৰেছৰ মানুহখিনিৰ কথাই নহয়, বিজেপিতো এনেকুৱা নাটক কৰি অন্য দললৈ যায়, অন্য দলৰ পৰা বিভিন্ন দললৈ এই নাটক কৰি কৰিয়ে যায়, আৰু নাটকৰ জৰিয়তে নিজৰ দামটো বঢ়াই লয়। গতিকে এইসকল ধুৰন্ধৰ বদমাছ সুবিধাবাদী এক ধৰণে এওঁলোকক ৰাজনৈতিক পণ্য বুলি ক'ব পাৰি।
আজি যদি এইখন বজাৰ কাইলৈ সেইখন বজাৰ মানে এওঁলোকে বিক্ৰী হৈয়ে থাকে গতিকে বিক্ৰী হোৱা ৰাজনৈতিক পণ্যৰে ভৰি পৰিছে বৰ্তমান অসমৰ ৰাজনীতি এওঁলোকৰ কিবা আদৰ্শ থাকে নেকি এওঁলোকৰ কিবা ৰাজনৈতিক কিবা দৰ্শন থাকে বুলি ভাবে নেকি গতিকে ৰাজনৈতিক দৰ্শন আদৰ্শ নথকা এই অকল সুবিধাবাদী বদমাছ ধুৰন্ধৰ ৰাজনৈতিক নেতাক চিনি থক আৰু এওঁলোকৰ পৰা দূৰত থাকিব এওঁলোকে কোন মুহূৰ্তত কি কৰে হিচাপ নাই নচিকতা চক্ৰৱৰ্তী কৈছিলে পশ্চিমবংগৰ গণশিল্পী এওঁলোকে প্ৰয়োজনত নিজৰ মাক দেউতাককো বিক্ৰী কৰি দিব পাৰে ইমান তলৰ মানুহ গতিকে কথাবোৰ ভাবক বাকী আপোনালোকৰ তালিকাখন ইয়াত দিব পাৰে আপোনালোকৰ দৃষ্টিত তেনেকুৱা ধুৰন্ধৰৰ তালিকাখন ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰে ধন্যবাদ জয় অসম